আমাৰ BTCৰ মাহী মাকৰ ককায়ে আগত আমাক যিটো নেকি বহুত বছৰ পৰা বহুত বছৰ মানে ধৰি যিটো নেকি মাহত 3 কেজি গাহৰি মাংস দাম দিয়া আছিলে, এতিয়াৰ পৰা বোলে নিদিয়ে। মানে কি হৈ গ'ল, এতিয়া আমি 3 কেজি মাহত 3 কেজি গাহৰি দামটো আমি এতিয়া যে উপাৰ্জন কৰিবলগীয়া হয়, আমাকতো বহুত পৰিশ্ৰম কৰিব লাগিব। আৰু সেই টকাটো যদি আমি 3 কেজি গাহৰি মাংস নাখাওঁ, তেতিয়াহ'লে আমাৰ মাইকীকেইটা মানে আমাৰ মানুহজনীয়ে মানে মেছেজকেইটা মেকআপৰ বস্তুৰ দামটো উঠি আছিলে। এতিয়া আমাৰ ইনকামটো বেছি কৰিব লাগিব নহয়, কষ্ট কৰিব লাগিব নহয়। মই মানে ধৰিব পৰা আমাৰ BTCৰ এই মানুহবোৰ কিয় এনেকুৱা এনেকুৱা কৰিব নাপায় দেই, নাপায়। একদম বহুত অন্তৰত দুখ পাইছে দেই, বহুত। এইবাৰ যে কি হ'ব, কিবা এটা মানে ঘৰৰ এটা চুকত মানে এটা লুকাই থাকিম বুলি ভবা মানুহটোক ইমানকৈ মানে নাপায়। গতিকে কিছুমান ঘৰত 3 কেজি মাহত 3 কেজি গাহৰি মাংস অহা আছিলে, কিছুমান ঘৰত কিবাকিবি মানে অহা আছিলে। সেইকেইটা এতিয়া নিদিব নহয়। এতিয়া আমাৰ বাপেকৰ কাৰণেহে বা মাহী মাকৰ কাৰণেহে এতিয়া মানে সেইখন ঘৰৰ মানে আমাক ওলাই দিব পৰা নাই, নহ'লেতো আমাক সেইখন ঘৰৰ পৰা ওলাই দিলে হয়। এতিয়াতো আমাৰ মাহী মাকৰ ককায়েকে মানে আমাৰ মামাই এতিয়াতো আমাৰ ঘৰৰ পৰা ওলাই দিব নহয়। ভয় লাগিছে, বহুত ভয় লাগিছে। কাৰণ বিটিয়াৰ মানুহবিলাকক মানে এটাই কথা ভাল লাগিছে, আমাৰ এই লোভ বস্তুটো আমাৰ নাই। আমি চৰকাৰৰ পৰা আগৰ পৰাও পোৱা নাই, আৰু এতিয়া আমাক নালাগে, আমাক অলপমান ভাল লাগে। কাৰণ গতিকে বিটিয়াৰৰ মানুহে বা ট্ৰাইবেল মানুহে মানে কিবা এটা হৈ থাকিলে ভাল লাগে। নন ট্ৰাইবেলবিলাক মানে আমাৰ বিটিয়াৰত আহিলে আমাক ইমান ভাল নালাগে। চৰকাৰটো যিমান ভালে হওক কিয়, মানে এৰিয়াটো বেলেগ ন, কৈ কি হ'ব, এৰিয়াটো বেলেগ, বেয়া পাই লাভ নাই। গতিকে ইয়াতে আমাৰ মুখ্যমন্ত্ৰীয়ে যদি আমাৰ ইলেকশ্যন খেলা সময়তো যদি পোৱা নাই, তেতিয়াহ'লে কম কথা নাই। এটা অসমৰ মুখ্যমন্ত্ৰী, ইমান ডাঙৰ মুখ্যমন্ত্ৰী, তাৰ কথা মতে চলা সেই এটা সৰু টুকুৰা বিটিয়া, একদম সৰু টুকুৰা বিটিয়া, তাতেও নাপালে, তেতিয়াহ'লে এটা কথা ভাবি চাওক, আমাৰ বিটিয়াৰ বাকী কেনেকুৱা। আমি এই লোভ চুপ বস্তু আমাক নালাগে, গম পাইছ।